টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ আহিছো অসমীয়াই মিয়া প্ৰীতি ত্যাগ কৰক অসমীয়া যুৱ মঞ্চ এতিয়া পুনৰ গৰজি উঠিছে মিয়াৰ বিৰুদ্ধে মৰিগাঁৱৰ নগাঁৱৰ মৰিকলঙত যেটো ঘটনা সংঘটিত হৈছিল ৰাজীবুৰ ৰহমান ৰেজ্জাক আলী নুৰ হুছেইন আৰু উমৰ আলী এই আটাইকেইটা অভিযুক্তক জেল নহয় এই আটাইকেইটা অভিযুক্তক এনকাউন্টাৰ কৰিব লাগে এই দাবী উত্থাপন কৰিছে এতিয়া অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা কেৱল ইমানেই নহয় বাংলাদেশৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছে বাংলাদেশৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছে বাংলাদেশৰ মুৰব্বীয়ে এই সাহস ক'ত পালে অসম দখল কৰিব বুলি হুংকাৰ প্ৰদান কৰিবলৈ বাংলাদেশী মৌলবীয়ে সাহস ক'ত পালে এই উত্তৰ শীঘ্ৰেই দিব লাগে এতিয়া অবৈধ বাংলাদেশীক মিয়াক উত্তৰ দিব লাগে এনেধৰণে দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে নতুন চৰকাৰখনৰ পৰা কি আশা কৰিছে নতুন চৰকাৰখনক পৰৱৰ্তী সময়ত কিদৰে সমৰ্থন জনাব সেই কথা উল্লেখ কৰিছে অসমীয়া যুৱ মঞ্চৰ নেতাই লৈছে এই মুহূৰ্তত টাইম ইট বিগ ব্ৰেকিং মিয়া মানে চুৰ ডকাইত মিয়াক কেতিয়াও এৰি দিব নালাগে মিয়া মানে হৈছে চুৰ ডকাইত গাড়ী চুৰৰ পৰা নকল সোণ নকল টকা সকলোতে জড়িত কেৱল মাত্ৰ মিয়া যিকোনো অপৰাধ জড়িত ঘটনাৰ লগত জড়িত মিয়া ধৰ্মৰ প্ৰতি আমাৰ কোনো আক্ষেপ নাই কিন্তু মিয়াই কাক বদনাম কৰিছে এবাৰ সকলোৱে ভাবক এয়া ভাবি চোৱাৰ সময় এই মিয়া প্ৰীতি ত্যাগ কৰক এতিয়াই যদি মিয়া প্ৰীতি ত্যাগ নকৰে তেনেহলে পৰৱৰ্তী সময়ত কিন্তু পৰিস্থিতি ভয়াবহ হ'ব পাৰে এতিয়া যদি বুজি নাপায় পিছত পলম হ'ব মিয়া যদি এতিয়াই চিনি নাপায় তেতিয়া কিন্তু পলম হ'ব পিছত অসমতে অসমীয়াৰ নিৰাপত্তা নোহোৱা হৈছে এই বাংলাদেশী মিয়াৰ বাবে মৰিকলং কাণ্ডত মৃত্যু হোৱাৰ ৰূপৰেখা হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীৰে অসমীয়া যুৱ মঞ্চই কৰিছে এতিয়া ডাঙৰ মন্তব্য ঘটনাৰে জড়িত মিয়া অভিযুক্তৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী নতুন চৰকাৰলৈ আটাইকেইটা অভিযুক্তক জেল নহয় এনকাউন্টাৰ কৰিব লাগে ৰাজীবুৰ ৰহমান ৰেজ্জাক আলী নুৰ হুছেইন আলী উমৰ আলী মিন্টু হুছেইন আৰু নাজৰুল ইছলামক জেল নহয় এনকাউন্টাৰ কৰিব লাগে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে ভাল খবৰ পাম বুলি আমি বাট চাই থাকিম এই মন্তব্য কৰিছে এতিয়া অসমীয়া যুৱ মঞ্চই বাংলাদেশৰ মৌলবীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক গৃহমন্ত্ৰীক মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ সাহস ক'ত পালে অসমীয়া হিন্দু যদি জাগে মিয়াই দৌৰি দৌৰি ৰক্ষা নাপাব আমাৰ মা ভনীক চকুৰীয়া মিয়াক আমি কেতিয়াও সহ্য নকৰিম এনেধৰণে হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই আমাৰ নিজৰ মানুহক মৰা মিয়াক আমি চাই নাথাকিম এই অন্তিম সকিয়নি মিয়ালৈ ইটা ভাটাই ভাড়া ঘৰে শীঘ্ৰে প্ৰশাসনে অভিযান চলাব লাগে সকলো ভাড়াতীয়াৰ নথি পৰীক্ষা কৰিব লাগে মুখ্যমন্ত্ৰী হিচাপে শপত লৈ জিলাই আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটাকৈ বাংলাদেশীক ধৰি সীমা বাহিৰ কৰি দিয়ক এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে অসমীয়া যুৱ মঞ্চৰ অনুৰোধ মিয়াৰ বিৰুদ্ধে নতুন মুখ্যমন্ত্ৰীৰ প্ৰতিটো একশ্যনত সমৰ্থন জনাবলৈ সাজু বুলি অসমীয়া যুৱ মঞ্চই কৰিছে এই মন্তব্য আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্য জোকাৰি যোৱা মৰিকলং কাণ্ডত ৰূপৰেখা হত্যা নামৰ যিগৰাকী মহিলাই মৃত্যুক আকোৱালি ল'ব লগা হৈছে ডকাইতৰ প্ৰহাৰত এই ঘটনাত জড়িত যিসকল লোকৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে সকলোকে এনকাউন্টাৰ কৰা দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা কেৱল ইমানেই নহয় বহুকেইটা উদাহৰণ দাঙি ধৰিছে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা যিসমূহ অপৰাধজনিত ঘটনা এই অপৰাধজনিত ঘটনাসমূহৰ বৰ্ণনা দিও অসমীয়া যুৱ মঞ্চই মন্তব্য কৰিছে যে নতুন যিখন চৰকাৰ গঠন হ'ব যিদৰে পূৰ্বতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে একশ্যন অব্যাহত ৰাখিছিল ঠিক এইদৰে এইবাৰ নতুন চৰকাৰখনে পূৰ্বতকৈও কঠোৰ একশ্যন ল'ব লাগে আৰু বিশেষকৈ নগাঁৱৰ মৰিকলঙত যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰে জড়িত অভিযুক্ত ৰাজীবুৰ ৰহমান ৰেজ্জাক আলী নুৰ হুছেইন আলী উমৰ আলী মিন্টু হুছেইন আৰু নাজৰুল ইছলামক জেল নহয় কাৰাগাৰত নহয় এই আটাইকেইটা অভিযুক্তক এনকাউন্টাৰ কৰিব লাগে যেহেতু ইতিমধ্যে চিনাক্ত হৈছে চিচিটিভি ফুটেজত সকলো তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে গতিকে এই আটাইকেইটা অভিযুক্তক লৈ এতিয়া আদালতৰ মজিয়াত যুঁজ দি সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই এই মিয়াক শাস্তি প্ৰদান কৰিব লাগে এনকাউন্টাৰ কৰিব লাগে যাৰ বাবে অসমীয়া কিমান শক্তিশালী সেই কথা বাংলাদেশী মিয়াই বুজি উঠে আৰু এতিয়াই যদি অসমীয়াই বাংলাদেশী মিয়াৰ সন্মুখত নিজৰ অস্তিত্ব নেদেখুৱায় তেনেহলে কিন্তু পৰৱৰ্তী সময়ত অসমৰ বাবে অসমীয়া জনসাধাৰণৰ নিৰাপত্তাৰ বাবে ভাবুকি নামি আহিব একাংশ লোকৰ অসমত এতিয়াও মিয়া প্ৰীতি আছে সেই মিয়া প্ৰীতি ত্যাগ কৰিব লাগিব কোনো এয়া সাম্প্ৰদায়িক মন্তব্য নহয়
তেওঁ অসমীয়া যুৱ মঞ্চই মন্তব্য কৰিছে যে আমি সম্প্ৰদায়ক লৈ কোনো ধৰ্মক লৈ আমাৰ আক্ষেপ নাই, কিন্তু মিয়া বাংলাদেশে প্ৰকৃততে বদনাম কাক কৰিছে সেই কথা প্ৰতিগৰাকী অসমীয়াই ভাবি চাব লাগিব। অসমত বিভিন্ন জাতি ধৰ্মৰ লোক বসবাস কৰি আছে, গতিকে সকলো জাতি ধৰ্মৰ লোকে মিলি জুলি অসমত বসবাস কৰি আছে, কিন্তু একাংশ বাংলাদেশী মিয়াৰ বাবে এটা নিৰ্দিষ্ট জাতি বদনামী হৈ আহিছে বাৰে বাৰে। গতিকে অসমত বসবাস কৰা প্ৰতিটো জাতিক যাতে সন্মানেৰে আমি মৰ্যাদা সহকাৰে অসমত জীয়াই থকাৰ এটা পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে বাংলাদেশী মিয়াৰ বিৰুদ্ধে এতিয়াই আমি একশ্যন ল'ব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব, কিন্তু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ লগে লগে ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ক, ইটা ভাটাই যিসকল লোক কাম কৰি আছে এই লোকসকলৰ ঘৰ ক'ত, তেওঁলোকৰ পৰিচয় কি, নাম কি, সকলো তন্নতন্নকৈ পৰীক্ষা কৰক। ভাড়া ঘৰে যিসকল লোক আছে এই লোকসকল ক'ৰ পৰা আহিছে, তেওঁলোকৰ নাম ঠিকনা কি, সকলো শীঘ্ৰে উলিয়াব লাগে, তদন্ত কৰিব লাগে, প্ৰশাসনক শীঘ্ৰে নিৰ্দেশ দিব লাগে, চাৰিওফালে অভিযান চলিব লাগে বাংলাদেশী মিয়াৰ বিৰুদ্ধে। শেহতীয়াকৈ কালিৰ দিনটোত সমগ্ৰ ৰাজ্যৰ বাবে ভাৰতবৰ্ষৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছে, এটা উদ্বেগজনক বিষয় যে বাংলাদেশৰ মুৰব্বীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধমক দিছে, দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰীক ধমক দিছে যে ভাৰত দখল কৰিবলৈ 3 ঘণ্টা সময় নালাগে, বাংলাদেশৰ লাখ লাখ মুছলমান যদি জাগি উঠিবলৈ হয় তেনেহ'লে ভাৰতৰ এটাও হিন্দুক এৰি দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। এই যি বিষয়টো এই বিষয়টোক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলিছে, বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আৰু একোটিকৈ উল্লেখ কৰিব লাগিব যে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সহায় লৈছে এই বাংলাদেশৰ মৌলবীয়ে ভাৰতৰ বিৰুদ্ধে এই বিতৰ্কিত মন্তব্য কৰোঁতে। গতিকে এনে অৱস্থাত বাংলাদেশৰ মৌলবীয়ে ক'ত সাহস পালে ভাৰতক এনেধৰণে মন্তব্য কৰিবলৈ, ভাৰতৰ নেতাক ৰাজনৈতিক নেতাক এনেধৰণে টাৰ্গেট কৰি মন্তব্য কৰিবলৈ সাহস কোনে দিলে, ক'ত পালে? গতিকে এতিয়াই ভাৰত চৰকাৰৰ তৰফৰ পৰা একশ্যন ল'ব লাগে আৰু অসমৰ পৰাই এই একশ্যন আৰম্ভ হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এই একশ্যন আৰম্ভ হৈ সমগ্ৰ ৰাজ্যত মিয়াৰ বিৰুদ্ধে চলিব লাগে বৃহৎ অভিযান। মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত লৈ মিয়াৰ বিৰুদ্ধে যিয়েই একশ্যন নলওক কিয় প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো পথত, প্ৰতিটো একশ্যনত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা সহযোগ কৰিব, প্ৰতিটো মুহূৰ্ততে সমৰ্থন কৰিব, প্ৰয়োজন হ'লে প্ৰশাসনৰ সৈতে অভিযানত নামিও পৰিবলৈ সাজু আছে অসমীয়া যুৱ মঞ্চ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ 11:40 শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে এতিয়া অসমীয়া যুৱ মঞ্চৰ আহ্বান নতুন চৰকাৰখনলৈ, নতুন মুখ্যমন্ত্ৰীগৰাকীলৈ। পূৰ্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে যি একশ্যন লৈ আহিছে তাতকৈ অধিক কঠোৰ একশ্যন লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মিয়াৰ বিৰুদ্ধে। এটাকৈ মিয়া বিচাৰি উলিয়াই অসমৰ পৰা সীমা বাহিৰ কৰি, ভাৰতৰ সীমা বাহিৰ কৰি, অসমৰ সীমা বাহিৰ কৰি বাংলাদেশলৈ পঠিয়াই দিয়ক বুলি দাবী উত্থাপন কৰিছে। আৰু সমান্তৰালভাৱে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নগাঁও মৰিকলং ঘটনাৰ অভিযুক্ত যি আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰিছে, CCTVত সকলো তথ্য পোহৰলৈ আহিছে, সংবাদমেল যোগে যি কথা আৰক্ষীয়ে ইতিমধ্যে স্পষ্ট কৰিছে। গতিকে তেনে অৱস্থাত এই অভিযুক্তক লৈ আদালতত যুঁজ বাগৰ দিয়াৰ কোনো প্ৰয়োজন নাই, জেল নহয়, কোনো শাস্তি নহয়, কেৱল মাত্ৰ এনকাউণ্টাৰ কৰিব লাগে, যাতে কোনো মিয়াই অসমৰ কোনো মানুহক চকু দিব নোৱাৰে, অসমৰ মা ভনীক যাতে কোনো কাৰণত ভৱিষ্যতলৈ চকু দিব নোৱাৰে, অসমত অপৰাধ সংঘটিত কৰিবলৈ যাতে মিয়াই 100 বাৰ ভাবিব লাগে। আৰু এই সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ নেতাৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। নগাঁৱত এটা ইমান দুখ লগা এটা ঘটনা ঘটি গ'ল, গতিকে চালে দুখত, সঁচা কথাত ক'বলৈ গোটেই অসমবাসী ৰাইজ, গোটেই ভাৰতবাসী ৰাইজ আজি দুখত মৰ্মাহত হৈছে, কাৰণ এটা কণমানি শিশু থাকি গৈছে। আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আগতেও আমি কৈ আহিছিলোঁ যে মিয়া মানে হৈ গ'ল চোৰ, মিয়া মানে হৈ গ'ল ডকাইত, মিয়া মানে হৈ গ'ল গাড়ী চোৰ, সকলোতে মিয়া, নকল পইচা, নকলৰ চবলৰ সকলোতে অকল মিয়া মিয়া মিয়া। গতিকে এই মিয়াসকলক যেতিয়া আমি আগৰ পৰা কৈ আহিছিলোঁ যে মিয়া মানে ডকাইত, কিন্তু এছামে বেয়া পাইছিলে, কিন্তু আমি কোনো ধৰণৰ কাৰো ধৰ্মৰ প্ৰতি আমাৰ কোনো ধৰণৰ আক্ষেপ নাই। কিন্তু আপোনালোকে নিজে চিন্তা কৰক যে এইখিনিয়ে কাক কেনেকৈ বদনাম কৰিছে, আপোনালোকে নিজে এটা চিন্তা কৰি লওক। আৰু এই মিয়াখিনিক যি কিছুমানে প্ৰীতি দেখুৱাই থাকে, এই প্ৰীতিৰ পৰা একদম আঁতৰি যাব বাবে আহ্বান জনাইছোঁ। আমি এতিয়া অতি শীঘ্ৰে অসমৰ জনগণে শিক্ষা দিলেই,
আৰু এতিয়াও যদি শিক্ষা আপোনালোকে বুজি নুঠে, শিক্ষা নলয়, কিন্তু বহুত পলম হৈ যাব। গতিকে কাৰণ কেলৈ চাওক, অসমতে অসমীয়া নিৰাপত্তা নাইকিয়া হৈ গৈছে। এটা কথা আমি অসমীয়া যুৱ মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, নৱগঠিত যিখন চৰকাৰ অহাকালিলৈ গঠন হ'ব, সেইখন চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, অনুৰোধ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই নৰপিশাচকেইটাক, যিকেইটাই আমাৰ ৰূপৰেখা শইকীয়া নামৰ মহিলাগৰাকীক হত্যা কৰিলে, এই হত্যাকাৰীকেইটাক কোনো ধৰণৰ জেল, কোনো ধৰণৰ ফাঁচি কথা নাহে, চিধা এনকাউণ্টাৰ লাগে। আৰু আমি আশাবাদী যে অহাকাইলৈ আপুনি শপত গ্ৰহণ লোৱাৰ পিছতে আমি তাৰ পিছদিনাখনি আমি ভাল খবৰ পাম বুলি আপোনাৰ আমি অসমবাসী ৰাইজে আমি ৰৈ থাকিম। চিধাচিধি কথা, যি এই উমৰ আলী, খাইজুল ইছলাম, নজৰুল ইছলাম, মিণ্টু হুছেইন, যি এই 4জনৰ যুৱকৰ উপৰিও যিকেইজন যুৱক আছে, অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। কাৰণ এটা কণমানি থাকি গৈছে, এডাল মানুহ কি সোণৰ চেইন পিন্ধিব নোৱাৰিব? তহঁতৰ লাজ নাই? এই মিয়াখিনিৰ লাজ নাই? তহঁতি বাংলাদেশতো গুচি নাযাওঁ? আৰু এটা কথা আমি দেখিবলৈ পালোঁ, যোৱা কালিৰ পৰা দেখিছোঁ যে বাংলাদেশত যিটো ভয়াৱহ ৰূপত প্ৰতিবাদ কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ। গতিকে দম আছে, খিলঞ্জীয়া অসমীয়া, কিন্তু জাগিলে তহঁতৰ তত নাপাবি তহঁতি। লগতে চৰকাৰক এটা কথা আপোনাৰ আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে অনতি পলমে এই 4টাক কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু বেলেগ ধৰণে কিন্তু বেলেগ পৰিস্থিতিত গুচি যাব। কাৰণ কেলৈ আমাৰ নিজৰ মানুহক মাৰি থাকিম, আমি চাই থাকিম। কেতিয়াবা দেখিম বিহাৰীয়ে মাৰিব, কেতিয়াবা দেখিম মাৰোৱাৰী মাৰিব, কেতিয়াবা দেখিম মিয়াই বাংলাদেশীয়ে মাৰিব। তো অসমত কি, অসমৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে? আৰু ইয়াতে খাবি, ইয়াতে কৰিবি, ইয়াতে মানুহ ডকাইত কৰিবি। গতিকে আমি এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক আপোনালোকে নিৰ্দেশ দিয়ক যে আমাৰ যিসমূহ ইটা ভাটা চলি আছে, যিসমূহ ভাড়াঘৰত দম শ মিয়া আপোনাৰ ইটা ভাটাত আছে, শ মিয়া আপুনি দেখিব যে ক'ৰবাত ভাড়াঘৰত আছে। গতিকে তন্নকে তেওঁলোকৰ কি ডকুমেণ্টখিনি চাব লাগে, আৰু চাই যিসমূহ বাংলাদেশী একদম বাংলাদেশত পুচবেক কৰিব লাগে, চিধাচিধি কথা। যিহেতু আমি দেখিবলৈ পাওঁ যে নগাঁৱত এটা ইমান দুখ লগা এটা ঘটনা ঘটি গ'ল, গতিকে চালে দুখত, সঁচা কথাত ক'বলৈ গোটেই অসমবাসী ৰাইজ, গোটেই ভাৰতবাসী ৰাইজ আজি দুখত মৰ্মাহত হৈছে। কাৰণ এটা কণমানি শিশু থাকি গৈছে। আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আগতেও আমি কৈ আহিছিলোঁ যে মিয়া মানে হৈ গ'ল চোৰ, মিয়া মানে হৈ গ'ল ডকাইত, মিয়া মানে হৈ গ'ল গাড়ী চোৰ। সকলোতে মিয়া, নকল পইচা, নকলৰ চবলৰ সকলোতে অকল মিয়া। গতিকে এই মিয়াসকলক যেতিয়া আমি আগৰ পৰা কৈ আহিছিলোঁ যে মিয়া মানে ডকাইত, কিন্তু এছামে বেয়া পাইছিলে। কিন্তু আমি কোনো ধৰণৰ কাৰো ধৰ্মৰ প্ৰতি আমাৰ কোনো ধৰণৰ আক্ষেপ নাই। কিন্তু আপোনালোকে নিজে চিন্তা কৰক যে এইখিনিয়ে কাক কেনেকৈ বদনাম কৰিছে, আপোনালোকে নিজে এটা চিন্তা কৰি লওক। আৰু এই মিয়াখিনিক যি কিছুমানে প্ৰীতি দেখুৱাই থাকে, এই প্ৰীতিৰ পৰা একদম আঁতৰি যাবৰ বাবে আহ্বান জনাইছোঁ। আই ন' এতিয়া অতি শীঘ্ৰে অসমৰ জনগণে শিক্ষা দিলেই, আৰু এতিয়াও যদি শিক্ষা আপোনালোকে বুজি নুঠে, শিক্ষা নলয়, কিন্তু বহুত পলম হৈ যাব। গতিকে কাৰণ কেলৈ চাওক, অসমতে অসমীয়া নিৰাপত্তা নাইকিয়া হৈ গৈছে। এটা কথা আমি অসমীয়া যুৱ মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, নৱগঠিত যিখন চৰকাৰ অহাকালিলৈ গঠন হ'ব, সেইখন চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, অনুৰোধ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই নৰপিশাচকেইটাক, যিকেইটাই আমাৰ ৰূপৰেখা শইকীয়া নামৰ মহিলাগৰাকীক হত্যা কৰিলে, এই হত্যাকাৰীকেইটাক কোনো ধৰণৰ জেল, কোনো ধৰণৰ ফাঁচি কথা নাহে, চিধাচিধি এনকাউণ্টাৰ লাগে। আৰু আমি আশাবাদী যে অহাকাইলৈ আপুনি শপত গ্ৰহণ লোৱাৰ পিছতে আমি তাৰ পিছদিনাখনি আমি ভাল খবৰ পাম বুলি আপোনাৰ আমি অসমবাসী ৰাইজে আমি ৰৈ থাকিম। চিধাচিধি কথা, যি এই উমৰ আলী, খাইজুল ইছলাম, নজৰুল ইছলাম, মিণ্টু হুছেইন, যি এই 4জনৰ যুৱকৰ উপৰিও যিকেইজন যুৱক আছে, অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। কাৰণ কেলৈ এটা কণমানি থাকি গৈছে, এডাল মানুহ কি সোণৰ চেইন পিন্ধিব নোৱাৰিব? তহঁতৰ লাজ নাই? এই মিয়াখিনিৰ লাজ নাই? তহঁতি বাংলাদেশতো গুচি নাযাওঁ? আৰু এটা কথা আমি দেখিবলৈ পালোঁ, যোৱা কালিৰ পৰা দেখিছোঁ যে বাংলাদেশত যিটো ভয়াৱহ ৰূপত প্ৰতিবাদ কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ। গতিকে দম আছে, খিলঞ্জীয়া অসমীয়া, কিন্তু জাগিলে তহঁতৰ তত নাপাবি তহঁতি। লগতে চৰকাৰক এটা কথা আপোনাৰ আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে অনতি পলমে এই 4টাক কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু বেলেগ ধৰণে কিন্তু বেলেগ পৰিস্থিতিত গুচি যাব। কাৰণ কেলৈ আমাৰ নিজৰ মানুহক মাৰি থাকিম, আমি চাই থাকিম। কেতিয়াবা দেখিম বিহাৰীয়ে মাৰিব, কেতিয়াবা দেখিম মাৰোৱাৰী মাৰিব, কেতিয়াবা দেখিম মিয়াই বাংলাদেশীয়ে মাৰিব। তো অসমত কি, অসমৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে? আৰু ইয়াতে খাবি, ইয়াতে কৰিবি, ইয়াতে মানুহ ডকাইত কৰিবি। গতিকে আমি এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক আপোনালোকে নিৰ্দেশ দিয়ক যে আমাৰ যিসমূহ ইটা ভাটা চলি আছে, যিসমূহ ভাড়াঘৰত দম শ মিয়া আপোনাৰ ইটা ভাটাত আছে, শ মিয়া আপুনি দেখিব যে ক'ৰবাত ভাড়াঘৰত আছে। গতিকে তন্নকে তেওঁলোকৰ কি ডকুমেণ্টখিনি চাব লাগে, আৰু চাই যিসমূহ বাংলাদেশী একদম